হয়, ডিমিলা নৈৰ বাঢ়নি পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে চিপাঝাৰৰ বৃহত্তৰ ভিৰদল পথাৰ। মই দৃশ্য দেখুৱাইছোঁ। এইদৰে যি ডিমিলা নৈ দৰঙৰ অন্যতম খৰস্ৰোতা ডিমিলা নৈৰ বাঢ়নি পানীয়ে এইদৰে একে নিশাৰ ভিতৰতে এইদৰে বুৰাই পেলাইছে চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভিৰদলৰ পথাৰ। যি সময়ত কৃষকসকলে কঠীয়া সিঁচাৰ সময় আছিল, শালি ধানৰ কাৰণে মাটি প্ৰস্তুত কৰাৰ সময় আছিল, সেই সময়তে এইদৰে বুৰাই পেলাইছে, প্লাবিত হৈছে। মই দেখুৱাইছোঁ, পৰিৱেশ দেখুৱাইছোঁ, মোৰ সহযোগীৰ পৰিৱেশ দেখুৱাই আছে। এগৰাকী কৃষক আছে, স্থানীয় কৃষক, অকণমান আগবাঢ়ি আহিব। আপোনালোকৰ যি সপোনৰ পথাৰখন, এতিয়া আচলতে শালি ধানৰ কাৰণে আপোনালোকৰ পথাৰ প্ৰস্তুত কৰিব লাগিছিলে বা কঠীয়া সিঁচিছিলে বহু কৃষকে, এতিয়া এইটো পানীয়ে বুৰাই পেলাইছে। এই পানীটো ক'ত ডিমিলা নৈৰ পৰা আহিছে, উন্মুক্ত হৈ আছে নেকি ডিমিলা? উন্মুক্ত বুলিয়ে ক'ব পাৰি, কাৰণ যিটো মানে চৰকাৰী বান্ধ দিছিল, মানে হেৰিটো এই মাথাউৰি দিছিল, মাথাউৰি আমাৰ ইফালে সম্পূৰ্ণ হোৱা নাই। আৰু এটা জান আছে অতীতৰে, সেই জানটোত তাৰমানে চৰকাৰীভাৱে বা এটা বৈজ্ঞানিক পদ্ধতিৰে এনেধৰণে ধুনীয়াকৈ বন্ধ কৰিব পৰা ব্যৱস্থাটো হোৱা নাই। আৰু নোহোৱাৰ কাৰণে প্ৰতি বছৰে বানপানী আহে, যিকোনো সময়তে নদী বাঢ়িলে বানপানী আহে আৰু খেতিপথাৰ মাৰি লৈ যায়। আমি দেখিছোঁ ইয়াত হয়তো বহু বিঘা ভূমি ইয়াত আছে, কৃষিভূমি আছে, আৰু ইয়াৰ লগত বহু কৃষক পৰিয়াল জড়িত আছে, বহুত জড়িত আছে। কিন্তু সকলোৰে অৱস্থা এটাই, এতিয়া কঠীয়া পাৰিছে, কঠীয়াৰ ওপৰত বানপানী উঠিছে, প্ৰটেকশ্যন নাই। গতিকে আমাৰ ইয়াত বহুত অসুবিধা, এতিয়া নহয়, এইটো বহুত দিনৰে সমস্যা হৈ আছে। কিন্তু চৰকাৰক জনোৱা হৈছে, মন্ত্ৰী এম এল এ চাই গৈছে, কিন্তু নাই, কামটো একো হোৱা নাই। মই দেখুৱাইছোঁ পৰিৱেশখন এখন বৃহৎ পথাৰ। এইদৰে প্ৰথমটো বান বুলি ক'ব পাৰি, দৰঙত এইটো প্ৰথমটো বান। এয়া দৰঙৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভিৰদলৰ পথাৰ। এই পথাৰখন আচলতে বহু কৃষক পৰিয়ালৰ এখন সপোনৰ পথাৰ, আৰু এই পথাৰখনেই আচলতে তেওঁলোকৰ জীৱন জীৱিকাৰ ভৰসা। আৰু এইদৰে বাৰিষা আচলতে তেওঁলোকে প্ৰস্তুত কৰিব লাগিছিলে, মাটি প্ৰস্তুত কৰিব লাগিছিলে, কঠীয়া সিঁচিছিলে এই পথাৰত, আৰু এয়া একে নিশাৰ ভিতৰতে এইদৰে বুৰাই পেলাইছে বাঢ়নি পানীয়ে, ডিমিলা নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে। আন এগৰাকী কৃষক আছে, অকণমান আগবাঢ়ি আহিব। আপোনালোকৰ এটা জীৱন জীৱিকাৰ কথা জড়িত আছে এই পথাৰত। আমি দেখিছোঁ এতিয়া এইদৰে গোটেই প্লাবিত হৈ পৰিছে, কি ক'ব? এতিয়া কিনো ক'ম, এতিয়া মানে বহুত কষ্ট কৰি আমি খেতিখিনি লগাবৰ কাৰণে চেষ্টা কৰি আছিলোঁ, কঠীয়াখিনি সিঁচা হ'ল, কিন্তু এতিয়া আহিলে বানপানী। এতিয়া কেতিয়া যাব তাৰ কোনো হেৰি নাই, হিচাপ নাই। কিমান দিন এইদৰে আবদ্ধ হৈ থাকিব পানী ইয়াত? ইয়াতে আমি কিমান দিন আবদ্ধ হৈ থাকে সেইটো মানে ক'ব নোৱাৰি, কাৰণ বহুত বৰষুণ হ'লে পানীটো আহি বাঢ়িয়ে থাকিব। আৰু আমাৰ মেইন অসুবিধাটো হৈছে মানে কি, পানী ওলাই যোৱাৰ ব্যৱস্থাটো খুব কম। এটা জান আছে, এটা জানেৰে মানে পানীটো ওলাই যাব নোৱাৰে। যদি এইদৰে পানী 10-15 দিন আবদ্ধ হৈ থাকে, নিশ্চয় আপোনালোকৰ কঠীয়া সিঁচাৰ সময় উকলি যাব, পাৰ হৈ যাব। কঠীয়া সিঁচাৰ সময় ইতিমধ্যে সিঁচা হৈছে, যিখিনি সিঁচা হৈছে সেইখিনি এতিয়া মৰি যাব, আৰু তাৰপিছত আপোনাৰ সময়টো পিছুৱাই যাব, পিছুৱাই গ'লে খেতিৰ কাৰণে অলপ অসুবিধা হ'ব। আৰম্ভণি যদি আৰু বাৰিষাত যদি এনেকুৱা 2-3টা বান আহে, আপোনালোকে খেতি কৰিব নোৱাৰিব। কেনেকুৱা পৰ্যায় হ'বগৈ কৃষক পৰিয়ালখিনিৰ? সম্ভৱ নহয়, এনেদৰে তাৰমানে পানীয়ে বাৰে বাৰে ধান মাৰিয়ে আছে। আৰু আমি চৰকাৰৰ ব্যৱস্থাৰ কাৰণে মানে যোগাযোগ কৰি আছোঁ, কিন্তু যোগাযোগটো সফল হোৱা নাই। যিটো আপুনি বান্ধৰ কথা ক'লে, যে অবৈজ্ঞানিকভাৱে এটা নিৰ্মাণ কৰা হৈছে বান্ধ, যাৰ পৰিণতিত এনেকুৱা ধৰণে পানী আহিছে বা পানী আবদ্ধ হৈ আছে আপোনালোকৰ পথাৰত, কি ক'ব? স্থানীয় সমাধানৰ কাৰণে কি আহ্বান জনাব? এটা গুৰুত্বপূৰ্ণ বিভাগ আছে, বিভাগক আমি অনুৰোধ জনাব খোজোঁ, তেওঁলোকে আহি এইবিলাক পৰিদৰ্শন কৰিব লাগে, আৰু পৰিদৰ্শন কৰি আমাৰ যিটো সমস্যা, এই সমস্যাটো নিৰ্মূলৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।